পাই গ'ল কইনাৰ ভাতৃ ঈশান। ডিব্ৰুগড় লাহোৱালত পুৱতি নিশা সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চেঁচা দলঙৰ পৰা নৈত পৰিল বিলাসী বাহন। ফলত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ঈশান গগৈ নামৰ এজন যুৱকে। পুৱতি নিশা ডিব্ৰুগড় বকুল মাজগাঁৱত কইনা থৈ টেঙাখাটৰ তামুলীখাটৰ ঘৰলৈ এখন ব্ৰুজা বাহনত উভতি আহিছিল 5 যুৱক। নিহত ঈশান গগৈ কইনাৰ ভাতৃ। প্ৰায় ৩-৪ ঘণ্টা ধৰি বাহনত আবদ্ধ হৈ আছিল ঈশান। দুৰ্ঘটনাৰ পাছতে কোনোমতে গাড়ীৰ পৰা ওলাই নদীৰ পাৰত উপস্থিত হৈছিল আন 4 যুৱক। কিন্তু বাহনৰ সন্মুখ ভাগত পানীত বেয়াকৈ আবদ্ধ হৈ থকাৰ ফলত ওলাই আহিব নোৱাৰিলে ঈশান। ফলত প্ৰাণ হেৰুৱাবলগীয়া হ'ল কম বয়সীয়া যুৱক ঈশানে। আনহাতে স্থানীয় লোকৰ তৎপৰতাত সংকটজনক অৱস্থাত 4 যুৱকক উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। আহত যুৱকসকল ক্ৰমান্বয়ে আশীৰাজ গগৈ, বিপ্লৱ গগৈ, লাতুৰাজ গগৈ আৰু ত্ৰিদীপ গগৈ। পৰৱৰ্তী সময়ত লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীৰ সহযোগত SDRFে বাহনখনৰ পৰা উদ্ধাৰ কৰে ঈশান গগৈৰ মৃতদেহ। ঈশানৰ মৃতদেহ উদ্ধাৰৰ পিছতে ঘটনাস্থলীত বিৰাজ কৰে এক শোকাকুল পৰিৱেশে। এফালে ঘৰৰ পৰা জীয়ৰীক কন্যাদান কৰি উলিয়াই দিয়াৰ কেইটামান ঘণ্টাৰ পিছতে একমাত্ৰ পুত্ৰৰ মৃত্যুৰ খবৰে জোকাৰি গৈছে পৰিয়ালটোক। দুৰ্ঘটনাস্থলীত মাতৃ তথা আত্মীয়ৰ হিয়া ভগা কান্দোনে শোকাহত কৰি তুলিছে উপস্থিত প্ৰতিগৰাকীকে। চেঁচা দলঙৰ দুয়োপাৰে চলি আছিল পথ নিৰ্মাণৰ কাম। এবছৰ ধৰি পথ বহলোৱাৰ নামত ঠিকাদাৰে কাম কৰি আহিছিল। কিন্তু চেঁচা দলঙৰ দুয়োপাৰে পথৰ কাম চলি আছিল যদিও পথছোৱাত নাছিল কোনো সাংকেতিক চিহ্ন। স্থানীয় ৰাইজৰ অভিযোগ, ঠিকাদাৰৰ গাফিলতিৰ বাবে পথছোৱাত পূৰ্বেও সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। পথৰ দুয়োপাৰে নিৰ্মাণৰ কাম চলি থকাৰ পিছতো কোনো সাংকেতিক চিহ্ন দিয়া নাছিল, যাৰ বাবে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন কম বয়সীয়া যুৱকে। ব্যুৰ' ৰিপৰ্ট, অসম নিউজ।